মোৰো মন যায় দিয়কচোন অফিচ যোৱাৰ সময়ত এই যে পিছফালৰ পৰা মৰমৰ মানুহজনীয়ে ব্লেজাৰটো পিন্ধাই দিয়ে তাৰ পিছত হাতত টিফিনটো তুলি কয় গোটেই টিফিনটো কিন্তু ফিনিশ কৰিবা দেই মোৰ শাহুমাৰ কোমলীয়া পুতেকটো আৰু সোনকালে আহিবা মই সন্ধিয়া চাহ কাপৰ কাৰণে তোমালৈ ৰৈ থাকিম এনেকে ভাবি ভাবিয়ে চাগে জীৱন যৌৱন শেষ হ'ব মোৰ বাৰু মাতাই নামাতাই কিমানখন যে বিয়া খালো হিচাপ নাই একেটা ব্লেজাৰকে 2-3 বছৰৰ পৰা পিন্ধি পিন্ধি ঘুগুলা উঠাই দিছো এনে মোক কোনো ক'বলৈ নাহে যে সদায় একেটা কাপোৰকে পিন্ধি থাকা বুলি কিন্তু জানেই নহয় লোন লৈ হলেও লেভেলটো দেখাই ভাল পোৱা মানুহ মই আৰু কেইখনমান বিয়া আছে ৰাতিপুৱা গা পা ধুই ভাবিলো ইভিনিঙৰ কাৰণে ড্ৰেছটো ৰেডি কৰি থওঁ নাই যিহেতুকে মাহকৰ প্ৰথম গতিকে আজি কাপোৰ এটা কিনিয়ে লওঁ অলপমান সময় উলিয়াই 10-15খনমান দোকান ঘূৰিলো চবতে 4-5 হাজাৰ টকাৰ ওপৰত দাম শুনিলে নানান অজুহাত দি পছন্দ হোৱা নাই বুলি কৈ গুচি আহোঁ ফাইনেলি এখন দোকান পাই গলো ই স্যুট এণ্ড ব্লেজাৰ বুলি সোমায়ে দিল গাৰ্ডেন ইমানেই ভেৰাইটিজ কালেকশ্যন আছে একফালৰ পৰা পিন্ধিহে গৈছো আৰু মাত্ৰ 1500 টকাৰ পৰা ষ্টাৰ্টিং প্ৰথমতে ময়ো বিশ্বাস কৰা নাছিলো কাৰণ 1500 টকাত এনেকুৱা কোৱালিটিৰ মাল আপুনি ক'তো বিচাৰি নাপায় এইটো এটা ব্লেক ভেলভেটৰ আছিলে ভাল লাগিছিল মোৰ যেহেতুকে মই কেজুৱেল পিন্ধি গৈছিলো ব্লেজাৰটো পিন্ধোতে ইমান ফুটি উঠা নাছিল সেই হেতুকে তেওঁলোকৰ পৰা এটা হোৱাইট চাৰ্ট আৰু এটা ব্লেক পেন্ট পিন্ধি লৈ ভালকে গোটেই ব্লেজাৰ বিলাক পিন্ধি চাইছো ব্লেজাৰৰ বাহিৰে এওঁলোকৰ তাত চাৰ্ট আৰু পেন্টটো পাই যাব আৰু এনেকুৱা ধৰণৰ ব্লেজাৰ যদি কাৰোবাক লাগে স্কুল কলেজ অফিচৰ কাৰণে তেওঁলোকে টেণ্ডাৰো লয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এইবোৰ ব্লেজাৰ 1500 টকাৰ পৰা পাই যাব আৰু এতিয়া মই এটা ব্লেক চাৰ্ট ট্ৰাই কৰিছো ইমান ধুনীয়া সফট এণ্ড কমফৰ্টেবল পিন্ধি আছো নে নাই গমেই পোৱা নাই ব্লেক মোৰ এনেও ফেভাৰিট গতিকে ট্ৰাই নকৰিম নে অধিক মাছত বগলী কণা হৈ গৈছো মই প্ৰতিটো ব্লেজাৰৰ শেপ এণ্ড সাইজ আল্টিমেট আপোনালোকে ইচ্ছা কৰিলে নিজৰ পছন্দৰ মতে ইয়াতে চিলাবও পাৰে মোক কেনেকুৱা লাগিছে এবাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব বাকিবোৰ ডিটেইলছ ওনাৰৰ মুখৰ পৰাই শুনো আহক পাম ব্লেজাৰ আমাৰ ইয়াতে সুটস পাব ব্লেজাৰ পাব বৰ্তমান এতিয়া ব্লেজাৰ ভেৰাইটিজ আছে আপুনি সাইজো পাই যাব পাৰে প্লাস আপুনি টেনশন নলব আপোনাৰ হাতটো লং আছে শৰ্ট হৈ যাব লেন্থটো অলপ লং আছে শৰ্ট হৈ যাব পাৰফেক্ট পাব ৰিজনেবল প্ৰাইসত ভাল কোৱালিটি দি আছো নতুন হয় সবটো বাট আমি কোৱালিটি একদম কম্প্ৰমাইজ কৰা নাই আপোনাৰ লাইনিং পেস্টিং লকে ব্লেজাৰৰ ভিতৰ কাপোৰ লকে পুৰা কোৱালিটি A1 টপ নচ পাব সো আহিব ভিজিট কৰক আৰু এটা কথা ছোৱালী কাৰণে টেনশন নলব ছোৱালী বিলাকেও ব্লেজাৰ ভাল ব্লেজাৰ চিলাব পাৰে বিকজ এতিয়া আনা নাই বাট ছোৱালী বিলাক আৰামত আপুনি আহি কিনে মেজাৰমেন্ট দি কিনে ষ্টিচিং কৰাব পাৰে প্লাস আমাৰ গুগলত ই সুটস এণ্ড ব্লেজাৰ বুলি আছে সো টেনশন নলব আপুনি সাৰ্চ কৰি কিনে আৰামত আহিব পাৰে মইতো মোৰ নিজৰ মন পছন্দৰ এটা লৈ ললো আপোনালোকেও আহিব আৰু নিৰাশ নহয় বুলি মই 100% চিয়ৰ এড্ৰেছটো কৈ দিছো আপোনালোকক দোকানখন আছে পান বজাৰত পল্টন বজাৰ বিশালৰ সন্মুখৰ ফ্লাইঅভাৰখন পাৰ হৈ পেলে অলপমান আহাৰ পিছতে আপুনি লেফট সাইডে ওপৰৰ ফালে চালে দেখিব ই স্যুট এণ্ড ব্লেজাৰ অপজিট ইউনিয়ন বেংক আপোনালোকে গুগলতে সাৰ্চ কৰিব পাৰে মোৰ আৰু কেইবছৰ মানলৈ বিয়া খোৱা টেনচন নাই আৰু